নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰীয়ে পাব গ্ৰেচুইটিৰ সুবিধা। এই সন্দৰ্ভত বিভাগীয় জাননী প্ৰকাশ কৰিছে অসম চৰকাৰে। হয় ছাৰ বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই সুখবৰটো আছে। প্ৰথমতে চাব, 2013 চনত প্ৰাদেশিকৃত স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষকে পাব গ্ৰেচুইটিৰ ধন। শেহতীয়াকৈ প্ৰাদেশিকৃত হোৱা বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক বা মৃত শিক্ষকৰ পৰিয়াললৈ আহিছে আশাৰ বতৰা। NPSৰ অধীনত অতি সামান্য পৰিমাণৰ পেঞ্চন পাই থকা অৱসৰপ্ৰাপ্ত শিক্ষক বা পৰিয়ালক গ্ৰেচুইটিৰ ধন আদায়ৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শকসকললৈ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে কালি দিয়া এক নিৰ্দেশনাই আনিছে এই ভাল খবৰ। উল্লেখযোগ্য যে 2011 চনৰ প্ৰাদেশিকৃত আইনৰ অধীনত 2013 চনত চাকৰি প্ৰাদেশিকৃত হোৱা শিক্ষকসকল NPSৰ অধীনত অন্তৰ্ভুক্ত হোৱাৰ ফলত অৱসৰৰ পাছত অতি সামান্য পৰিমাণৰ মাহিলী পেঞ্চন লাভ কৰি আছে। মাত্ৰ 1,500 টকাৰ মাহিলী পেঞ্চনেৰে আৰ্থিক অনাটনত চলি থকা অৱসৰী শিক্ষকসকলে বছৰ বছৰ ধৰি বেঞ্চাৰ স্কুলত বেতন অবিহনে শিক্ষাৰ্থীৰ মাজত জ্ঞানৰ পোহৰ বিলাইছিল। উক্ত শিক্ষকসকল পদ প্ৰাদেশিকৰণৰ ফলত ৰাজ্য চৰকাৰৰ নিয়মীয়া চাকৰিয়াল হৈ পৰিছিল যদিও তেওঁলোকে লাভ কৰা নাছিল অৱসৰকালীন গ্ৰেচুইটি বা মৃত্যুৰ গ্ৰেচুইটি। শিক্ষক কৰ্মচাৰীসকলক ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি অৰ্থাৎ চমুকৈ DCRC অৰ্থাৎ অৱসৰকালীন বা মৃত্যু গ্ৰেচুইটিৰ ব্যৱস্থা কৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকে বিদ্যালয় পৰিদৰ্শকসকললৈ কালি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলত দীৰ্ঘদিন বিনা বেতনে শিক্ষকতা কৰি অহা 2013 চনত প্ৰাদেশিকৰণ হোৱাৰ ফলত অতি কম সময়হে চাকৰিৰ নিৰিখত দৰমহা লাভ কৰা শিক্ষকসকল উপকৃত হ'ব। 2011 চনৰ 1 ফেব্ৰুৱাৰীত সেই সময়ৰ অতিৰিক্ত মুখ্য সচিব VS ভাস্কৰ স্বাক্ষৰিত PPG 165/2014/36 নং অফিচ মেমৰেণ্ডামত উল্লেখ কৰা হৈছিল যে অৱসৰৰ গ্ৰেচুইটি আৰু মৃত্যুৰ গ্ৰেচুইটিৰ সুবিধাসমূহ লাভ কৰাৰ বাবে যোগ্য NPSে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকল অসম সেৱা নিয়ম অৰ্থাৎ অসম সেৱা পেঞ্চন নিয়ম 1969ৰ 135 নঙৰ দফা নং 1ত স্পষ্ট কৰা হৈছে যে এজন কৰ্মচাৰীয়ে 5 বছৰ সেৱা সম্পন্ন কৰিলে অৱসৰৰ গ্ৰেচুইটি আৰু মৃত্যুৰ গ্ৰেচুইটিৰ বাবে যোগ্যতা লাভ কৰে। অতিৰিক্ত মুখ্য সচিব VS ভাস্কৰ স্বাক্ষৰিত 2021 চনৰ অফিচ মেমৰেণ্ডামৰ ভিত্তিত মাধ্যমিক শিক্ষা সঞ্চালকে অৱসৰ লৈ অতি সামান্য পৰিমাণৰ পেঞ্চন লাভ কৰি থকা 2013 চনত প্ৰাদেশিকৃত শিক্ষকক অৱসৰকালীন গ্ৰেচুইটি আৰু মৃত্যু শিক্ষকৰ পৰিয়ালক মৃত্যুৰ গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰিবলৈ দিয়া নিৰ্দেশনা কাৰ্যকৰী হ'লেই হাজাৰ হাজাৰ অৱসৰী শিক্ষক আৰু মৃত শিক্ষকৰ পৰিয়াললৈ আশাৰ বতৰা আহিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা অত্যন্ত সুখবৰ দিছে, কিয়নো 2013 চনত পদ প্ৰাধিকৰণৰ ফলত যিসকল শিক্ষকে চাকৰি লাভ কৰিছিল তেওঁলোকেও অতি শীঘ্ৰে গ্ৰেচুইটিৰ সুবিধা লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।